সভাপতি মিচিং সাংস্কৃতিক সংস্থাৰ সভাপতি মই সদনৰ হিচাপে বাইদেউ আমাৰ অপৰাধ অনুৰোধ জনাইছো। মিচিং দীৰ্ঘ সভাৰ সভাপতি মিচিং সাংস্কৃতিক সংস্থাৰ সভাপতি অশ্বিনী কুমাৰ দলে এখন মিচিং দাসে চন্দন গোস্বামী বাইদেউ বিভিন্ন সময়ত বিভিন্ন ধৰণে আলোচনাসমূহত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ পত্ৰ উপস্থাপনৰ জৰিয়তে আমাৰ অসমীয়া জনজীৱনক প্ৰতিনিধিত্ব কৰি আহিছে। ধন্যবাদ বাইদেউ। হাতোৰা পৰা নাই, কিন্তু যিখিনি মানুহ চাইনাত থাকি গ'ল, চীন দেশত থাকি গ'ল, সেইখিনি মানুহৰ কিন্তু বহুত তেওঁলোকৰ সকলো হেৰুৱালে। মংগোলখিনিতো মিহলিয়ে কৰি পেলালে চীনৰ লগত, চীন দেশৰ মূল সুঁতিৰ লগত। সেইকাৰণে আমি ভাবোঁ তেওঁলোক এনেকেই থাকক, নিজৰ ভাষা সংস্কৃতি সকলো বৰ্তি থাকক আৰু এই হিচাপে তেওঁলোক আগবাঢ়ি যাওক। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি মিচিংসকলৰ ইমান ভাল ভাল ল'ৰা ছোৱালী, কিমান উচ্চ শিক্ষা তেওঁলোকৰ আছে, তেওঁলোক কিমান ভাল ভাল পদবীত আজি আছে। এইখিনি দেখি ভাল লাগে যে তেওঁলোকে আজি ইমানখিনি অসমত নিগাজিকৈ আহি এইখিনি লাভ কৰিছে। তেওঁলোকৰ আৰু উত্তৰণ হওক আৰু তেওঁলোকে বহুত পাবলৈ সক্ষম হওক, তাকেই আশা কৰোঁ। আৰু মোৰ উপন্যাসখন আপোনালোকে পঢ়িব, আপোনালোকে নিজেই বিচাৰ কৰিব। ইয়াতো বহুতখিনি গৱেষক আছে আমাৰ মাজত, মিচিংসকলৰ মাজতে কিমানবোৰ গৱেষক আছে। তেখেতসকলেও চেষ্টা কৰক বুৰঞ্জীখন ভালকৈ লিখি উলিয়াবলৈ। কাৰণ মই বুৰঞ্জী লিখা নাই, মোৰ এতিয়া উপন্যাসিকা হ'লে মই মানুহৰ দুখ সুখ প্ৰেম ভালপোৱা বীৰ বেদনা আপোনাৰ যিমান সংগ্ৰাম জীৱনৰ সেইবোৰহে মই বেছি প্ৰাধান্য দিব লাগে। সেইকাৰণে সেইবোৰ প্ৰাধান্য দিব যাওঁতে মই যদি বুৰঞ্জীখিনি ভালকৈ হেৰি কৰিব ফুটাই তুলিব পৰা নাই, সেইখিনি আমাৰ মিচিংসকলৰ ভৱিষ্যতৰ প্ৰজন্মই কৰিব। আমি আগৰ আমাৰ মিচিংসকলৰ যিসকলে বৰেণ্য ব্যক্তি যিসকলে ৰাস্তা দেখুৱাই থৈ গৈছে, সেই বাটেৰে আমি আগবাঢ়িছোঁ। ময়ো সেই বাটেৰে গৈ উপন্যাসখন লিখিলোঁ আৰু বাকীখিনি আমাৰ ভৱিষ্যত প্ৰজন্মই পঢ়ি হ'ব। ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ। দ্বিতীয় সংখ্যক কেবাঙত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। বৰ ভাল লাগিছে আহি পেলাই আৰু এখন আলোচনা চক্ৰত ভাগ ললো। এখন ইয়াত বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকেও বহুত ধৰণৰ মিচিঙৰ ইতিহাস সম্পৰ্কে ক'লে। ভাল লাগিল। এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকক প্ৰতি বছৰে, সেইটোৱে কামনা কৰিছোঁ। ইতিহাসটো সমসাময়িক বেলেগ বেলেগ বহুত ইতিহাস আছে, সেইবোৰ যদি ভালকে গৱেষণা কৰা হয় তেতিয়া মিচিংসকলৰ ইতিহাসটো ওলাই আহে। কাৰণ বহুত জাতি জনগোষ্ঠী একেলগে প্ৰব্ৰজন হৈছিলে। অসমৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত আহি সোমাইছিলে, অৰুণাচল। সেইখিনি ইতিহাস যদি ভালকে সকলোখিনি জাতি জনগোষ্ঠীৰ ইতিহাস যদি একেলগে গৱেষণালৈ অনা হয়, তেতিয়া কিন্তু আৰু ভালকে ইতিহাস ওলাব।